Hello student, this is Shobika Begum and today I will be teaching you the very first chapter from Vistas, The Tiger King. So The Tiger King, the chapter was composed by Ramaswamy Iyer Krishnamurthy and he used his pen name. তেওঁ যেতিয়া লিখনি লিখিছিল তেতিয়া তাৰ এটা ছদ্মনাম ব্যৱহাৰ কৰিছিলে কালকি। সো আজি আমি এই কালকিয়ে লিখা দ্য টাইগাৰ কিঙৰ বিষয়ে আলোচনা কৰিম। সো স্টুডেন্টস প্ৰথমতে আমি মেইন পাৰ্টলৈ যোৱাৰ আগতে চ্যাপ্টাৰটোৰ কিছুমান ক্যাৰেক্টাৰ্স মানে কিছুমান চৰিত্ৰৰ কথা আমি জানি লম, যিবিলাক চৰিত্ৰৰ কথা আমি জানিলে মেইন পাৰ্টটো বুজাত আমাৰ সুবিধা হ'ব। So the chapter begins with the introduction of the Tiger King. So the Tiger King, a hero of the story, the Maharaja of Pratibandhapuram. So story tor golpotor mukho charitra hoise Tiger King aru Tiger King asile the Maharaja of Pratibandhapuram. Pratibandhapuram rajyor Maharaja asile the Tiger King and also known as His Highness Jamidar General Khiledar Major etc. etc. আৰু টাইগাৰ কিঙৰ বহুত নাম আছিলে যেনেকুৱা স্যাৰ জিলানী জংজং বাহাদুৰ জেনাৰেল খিলেদাৰ মেজৰ এনেকুৱা তাৰ বহুত নাম আছিলে বাট হি ইজ ফেমাস ফৰ হিজ ওয়ান নেম দ্যাট ইজ দ্য টাইগাৰ কিং। কিন্তু তেও এটা নামেৰে জনাজাত আছিলে আৰু সেইটো হৈছে দ্য টাইগাৰ কিং। আৰু টাইগাৰ কিঙে হৈছে এই গল্পটোৰ মুখ্য চৰিত্ৰ। তাৰ পিছত আছে Crown Prince মানে Rajkumar. So Rajkumar asile a 10-day-old baby who later became the Maharaja of Pratibandhapuram. Je ejon 10 dinia kesua jijon pisot goi pelai Pratibandhapuramor Maharaja asile aru heijone hoise Crown Prince aru jak ami Tiger King boli janim। tar pisot hoise Chief Astrologer মানে মুখ্য জ্যোতিষী যিবিলাকে ভৱিষ্যৎবাণী কৰিব পাৰে সিহঁতক আমি এষ্ট্ৰলজাৰ বুলি কওঁ। সো আ ৰয়েল ফৰ্টেলাৰ অফ দ্য ষ্টেট যে সেই ৰাজ্যৰ ভৱিষ্যৎবাণী কৰতা এজন ব্যক্তি। তাৰ পিছত আছে দুৰাই। দুৰাই মিন্স চিফ লিডাৰ ইন তামিল। সো দুৰাই হৈছে মানে মুখ্য প্ৰতিনিধি মানে লিডাৰ। তাৰ পিছত আছে এ ব্ৰিটিছ হাই ৰেংকিং অফিচাৰ এণ্ড হিজ সেক্ৰেটাৰী। তাৰ পিছত আমি চৰিত্ৰ পাম যে ব্ৰিটিছ এজন উচ্চ বিষয়া পদস্থ ব্ৰিটিছ অফিচাৰ এজন আৰু তাৰ সেক্ৰেটাৰী। তাৰ পিছত আছে সোৱাদ দিৱান আ চিফ এডমিনিষ্ট্ৰেটিভ অফিচ অফ দ্য মহাৰাজা যে সেই মহাৰাজা মানে টাইগাৰ কিং মহাৰাজাজনৰ যিজন মুখ্য মানে এডমিনিষ্ট্ৰেটিভ অফিচাৰ মানে পৰিচালনা সংক্ৰান্ত বিষয়া ব্যক্তি সেই দিৱানক আমি যেতিয়া মূল পাঠটো পঢ়িম তেতিয়া দিৱানক আমি লগ পাম। তাৰ পিছত আছে দুৰাই শ্ৰেণী। দুৰাই শ্ৰেণী আন কোনো ব্যক্তি নহয়, তাই আছিলে দ্য ৱাইফ অফ দ্য হাই ৰেংকিং ব্ৰিটিছ অফিচাৰ। ইয়াতে আমি অলপ আগতে যে ব্ৰিটিছ অফিচাৰ পালো সেই ব্ৰিটিছ অফিচাৰৰ ঘৈণীয়েক আছিলে দুৰাই শ্ৰেণী আৰু তাৰ কথা আৰু ইয়াতে কোৱা হৈছে a greedy woman who takes all the 50 or so diamond rings for herself. যে তাই গ্ৰিডি বুলি কোৱা মানে লোভী ব্যক্তি উমেন আছিলে তিৰোতা এজনী আছিলে যিজনে তাইৰ কাৰণে মানে 50 ডায়মণ্ড ৰিংস মানে 50টা হীৰাৰ আঙঠি তাৰ কাৰণে ৰাখি দিছিল আৰু সেই ব্যক্তিজনী আছিলে দুৰাই শ্ৰেণী। সো এইকেইটা মুখ্য চৰিত্ৰ আমি টাইগাৰ কিঙক লগ পাম যে এইকেইটা চৰিত্ৰৰ কেনেকুৱা ধৰণৰ মানে সিহঁতৰ ভূমিকাটো কেনেকুৱা ধৰণৰ আছিল গল্পটোত আমি পাম। সো ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক এটা কথা জনাই আছো যে লেসনটো যদি মই লাইন বাই লাইন ইয়াতে যোৱা নাই, লাইন বাই লাইন গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়, সেইকাৰণে মই চেপ্টাৰটোৰ কিছুমান ইম্পৰ্টেণ্ট কথা মানে গিষ্ট অফ দ্য লেসন মানে এই চেপ্টাৰটোৰ লেসনটোৰ যিখিনি ইম্পৰ্টেণ্ট কথা মেইন কথা যিবিলাক মই সেইখিনি কথা ইয়াতে আলোচনা কৰি দিম। সো প্ৰথমেই আছে দ্য মহাৰাজা ছাৰ জিলানী জংজং বাহাদুৰ ৱাজ কল্ড টাইগাৰ কিং। সো যিজন ব্যক্তিক আমি অলপ আগতে লগ পালো যে ছাৰ জিলানী জংজং বাহাদুৰ
তেও ফেমাস আছিলে বিখ্যাত আছিলে তাৰ এটা নাম দি পেলাই আৰু হেইটো আছিলে দ্য টাইগাৰ কিং নামে তেও অভিহিত হৈছিলে So when he was just 10 days old, যেতিয়া তাৰ বয়স মাত্ৰ 10 দিন আছিলে, he asked his intelligent questions to the astrologers. যেতিয়া তাৰ বয়স মাত্ৰ 10 দিন আছিলে, তেতিয়া তেওঁ astrologers বিলাকক, সেই জ্যোতিষী বিলাকক কিছুমান মানে ইন্টেলিজেন্ট মানে কিছুমান এনেকুৱা আশ্চৰ্যজনক কথা কোৱেশ্চন তেওঁ সুধিছিল এষ্ট্ৰলজাৰ বিলাকক যিবিলাক শুনি সকলে আচৰিত হৈ গৈছিল তাৰমানে তেওঁ যে 10 দিনীয়া লৰা এটাই যে কথা পাতি আছে সেইটো আচৰিতজনক নাছিল বৰঞ্চ সেই 10 দিনীয়া কেঁচুৱাটাও কিছুমান এনেকুৱা বুদ্ধি সম্পন্ন কোৱেশ্চন সেই এষ্ট্ৰলজাৰ বিলাকক সুধিছিল and was told that he would be killed by a tiger আৰু জ্যোতিষী বিলাকে তাক কৈছিল যে তাৰ মৃত্যুটো টাইগাৰৰ দ্বাৰা হ'ব তাৰমানে এটা বাঘৰ দ্বাৰা তাৰ মৃত্যু হ'ব he uttered let tigers beware আৰু আটাইতকৈ বেছি আচৰিতজনক কথাটো হৈছে যেতিয়া এই জ্যোতিষীবিলাকে ভৱিষ্যতবাণী কৰিছিল যে টাইগাৰ কিঙৰ মৃত্যু এটা টাইগাৰৰ দ্বাৰা হ'ব তেতিয়া এই 10 দিনীয়া কেঁচুৱাটাৰ মুখৰ পৰা কথা ওলাইছিল আৰু সেই কথাবিলাক আছিলে let tigers beware মানে সকলো টাইগাৰক সাৱধান কৰি দিয়া হওক আৰু এইটো আছিল আটাইতকৈ আশ্চৰ্যজনক কথা যেতিয়া সকলে সেই 10 দিনীয়া কেঁচুৱাটাৰ মুখৰ পৰা এনেকুৱা কথা শুনা নাছিলে শুনিছিলে যিবিলাক কোনেও মানে আশা কৰা নাছিলে যে 10 দিনীয়া ল'ৰা এটাই কথা পাতিব পাৰিব খালি কথাই যে পাতিছিল সেইটো নহয় কিছুমান ইম্পৰ্টেন্ট কথা কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন তেওঁ সেই এষ্ট্ৰলজাৰ বিলাকক সুধিছিল যিবিলাক আমি সাধাৰণ মানুহে কেতিয়াও কল্পনা কৰিব নোৱাৰো So no other miracle took place and এনেকুৱা মানে আশ্চৰ্যজনক ঘটনা ঘটা নাছিলে The child grew like any other royal child drinking white cow's milk যে দিন পাৰ হৈ গৈছিল আৰু সেই কেঁচুৱাজন লাহে লাহে ডাঙৰ দীঘল হৈছিল আৰু তেওঁ যে ডাঙৰ দীঘল হৈছিল he drinks milk of a white cow তাৰমানে ব্ৰিটিছ ইংলিছ গৰুৰ গাখীৰ তেওঁ পান কৰিছিল taught by an English tutor আৰু তাক যে লিখা পঢ়া শিকাইছিল লালন পালন কৰিছিল সেইজনো আছিল এজন ইংলিছ মেন and looked after by an English nanny আৰু তাক লালন পালন কৰা ব্যক্তিজনো আছিল ইংলিছ ছাত্ৰী and watched English films আৰু তেওঁ ইংলিছ ফিল্মৰ বাহিৰে ইংলিছ মুভিৰ বাহিৰে তেওঁ বেলেগ মুভি চোৱা নাছিল সো এইখিনি আছিল টাইগাৰ কিং যে টাইগাৰ কিং যেতিয়া লাহে লাহে ডাঙৰ দীঘল হোৱা আৰম্ভ কৰিছিল তেওঁ ইংলিছ গৰুৰ গাখীৰ পান কৰিছিল ইংলিছ মানুহৰ দ্বাৰা তেওঁ লালন পালন কৰা হৈছিল আৰু তেওঁ ইংলিছ ফিল্মৰ বাহিৰে কোনো বাকি ফিল্ম তেওঁ চোৱা নাছিল So when he was 20 he was crowned as king যেতিয়া তাৰ বয়স হৈছিল 20 বছৰ তেতিয়া তেওঁ ৰজাৰ আসনত বহিছিল It was then the prediction of his death by the tiger reached the Maharaja's ear যেতিয়া তেওঁ ৰাজপ্ৰসাদ তাৰ হাতত আহিছিল তেতিয়া তাৰ সেই ভৱিষ্যতবাণী কৰা কথাবিলাক তাৰ মনত পৰিছিল সেই জ্যোতিষীবিলাকে যে তাৰ ভৱিষ্যতবাণী কৰিছিল যে তাৰ মৃত্যুটো টাইগাৰৰ দ্বাৰা হ'ব সেইটো কথা তাৰ কাণত আহিছিল and he in turn to safeguard himself আৰু সেই কাৰণে তেওঁ তাক নিজকে সুৰক্ষা প্ৰদান কৰাৰ কাৰণে killed a tiger তেওঁ এটা বাঘ মাৰিছিল আৰু মাৰি পেলাই সেই জ্যোতিষীবিলাকক লৈ দেখাইছিল যে চাওক মই বাঘ মাৰিছো এতিয়া মোক বাঘৰ দ্বাৰা মোৰ কোনো বিপদ নাই and being thrilled he told the astrologer who replied that he can kill 99 tigers যেতিয়া এষ্ট্ৰলজাৰ বিলাকক তেওঁ এটো দেখাইছিল যে তেওঁ বাঘ মাৰিছে তেতিয়া এষ্ট্ৰলজাৰ বিলাকে তাক সাৱধান কৰি দিছিল যে তেওঁ 99 টাইগাৰ্স মাৰিব পাৰিব 99টা বাঘ তেওঁ মাৰিব পাৰিব but should be careful with the 100 কিন্তু 100 নম্বৰ বাঘটো লৈ পেলাই তেওঁ যথেষ্ট কেয়াৰফুল হ'ব লাগিব সাৱধান হ'ব লাগিব কাৰণ সেই 100 নম্বৰ বাঘটোৰ পৰা তাৰ বিপদ 100 নম্বৰ বাঘটোৰ পৰা তাৰ মৃত্যু আহিব এইখিনি ভৱিষ্যতবাণী এষ্ট্ৰলজাৰ বিলাকে তাক জনাই দিছিল and from there on he started killing tigers and none was allowed to hunt tigers আৰু তেতিয়াৰ পৰাই তাৰ লাইফৰ যেন এটাই মটটো আছিল এটাই ডেষ্টিনি আছিল যে মই যিমান টাইগাৰ আছে গোটেই মাৰি শেষ কৰিম আৰু তেতিয়াৰ পৰাই তেওঁ টাইগাৰ শিকাৰ কৰা আৰম্ভ কৰি দিছিল and none was allowed to hunt tigers
আৰু তাৰ বাহিৰে প্ৰতিবন্ধপুৰমত আন কাকো এলাও কৰা নাছিল, অনুমতি দিয়া নাছিল টাইগাৰ শিকাৰ কৰা। অনলি সেই টাইগাৰ কিঙেহে টাইগাৰ শিকাৰ কৰিব পাৰিছিল। A high-ranking British officer visited the state that was fond of hunting tiger and his wish was declined. আৰু তেতিয়াই তাৰ ৰাজ্যত এজন ব্ৰিটিছ উচ্চ পদস্থ বিষয়া এজনে তাৰ ৰাজ্যত আহিছিল আৰু তাৰ এটাই চখ আছিলে, তাৰমানে তেওঁ টাইগাৰ হান কৰি বাঘ শিকাৰ কৰি খুব ভাল পাইছিল, কিন্তু তাৰ এইটো ইচ্ছা পূৰণ কৰা নাছিলে। যেহেতু টাইগাৰ কিঙৰ বাহিৰে আন কাকো এলাও কৰা নাছিলে বাঘ মাৰাৰ কাৰণে, সেইকাৰণে সেই ব্ৰিটিছ হাই ৰেংকিং অফিচাৰজনৰ আশাটো পূৰণ কৰা নাছিলে। The officer requested for getting a photograph with a tiger killed by Maharaja. যেতিয়া অফিচাৰজনক এলাও কৰা নাছিল বাঘ শিকাৰ কৰা, তেতিয়া অফিচাৰজনে মহাৰাজাজনক ৰিকুৱেষ্ট কৰিছিল যে মই বাঘ নামাৰোঁ, কিন্তু আপুনি যে বাঘ মাৰিব সেই মৰা বাঘৰ লগত মই ফটো ল'ম। কাৰণ সেই ব্ৰিটিছ অফিচাৰজনৰ খুব ইচ্ছা, তাৰ তো ভাল পাইছিল যে বাঘ মাৰি পেলাই সেই মৰা বাঘৰ লগত ফটো উঠিব। বাট হিজ ৰিকুৱেষ্ট ৱাজ ৰিজেক্টেড, কিন্তু তাৰ সেইটো অনুৰোধ মহাৰাজাজনে ৰাখা নাছিলে, তাৰ সেইটো অনুৰোধ পালন কৰা নাছিলে, মহাৰাজাজনে তাক ৰিজেক্ট কৰা হৈছিলে। So to please the officer's wife, he sent 50 diamond rings, expecting that she would take 1 or 2. যেতিয়া অফিচাৰজনক তেওঁ ৰিজেক্ট কৰি দিলে, অফিচাৰজনৰ কথা যেতিয়া তেওঁ নামানিলে, তেতিয়া মহাৰাজাজনৰ মনে ভয় আহিছিল, তাৰ এটা বিপদ আহিছিল। তেওঁ ভাবিছিল যে মই ব্ৰিটিছ অফিচাৰজনক অপেক্ষা কৰিছোঁ, তাক নেগলেক্ট কৰিছোঁ, তাৰ অনুৰোধ মই মানা নাই, হয়তো মোৰ ৰাজ্য লৈ পেলাই মোৰ কিবা বিপদ আহিব পাৰে। সেইকাৰণে তাৰ সেই শংকাটো দূৰ কৰাৰ কাৰণে, তাৰ বিপদ দূৰ কৰাৰ কাৰণে তেওঁ এটা প্লান কৰিলে, তেওঁ এটা বুদ্ধি কৰিলে। আৰু বুদ্ধি কৰি পেলাই মহাৰাজাজনে কি কৰিলে, টু প্লিজ দ্য অফিচাৰ্ছ ৱাইফ, যে সেই ব্ৰিটিছ অফিচাৰৰ ঘৈণীয়েকজনক সন্তুষ্ট কৰাৰ কাৰণে হি চেণ্ড 50 ডায়মণ্ড ৰিংছ, তেওঁ সেই ব্ৰিটিছ অফিচাৰৰ ঘৈণীয়েকলৈ 50টা হীৰাৰ আঙুঠি পঠিয়াই দিলে। এণ্ড এক্সপেক্টিং ডেট शी would take 1 or 2, আৰু মহাৰাজাজনে ভাবিছিল, তেওঁ আশা কৰিছিল যে সেই ব্ৰিটিছ অফিচাৰৰ ঘৈণীয়েকজনে হয়তো এটা নাইবা দুটা হীৰাৰ আঙুঠি ৰাখিব। ইনষ্টেড she kept all the rings costing 3 lakh, যে তাৰ পৰিৱৰ্তে তেওঁ কি কৰিলে, গোটেইখিনি 50টা ৰিঙেই তেওঁ ৰাখি দিলে, আৰু সেই 50টা ৰিঙৰ মূল্য আছিলে 3 লাখ, 3 লাখ টকাৰ সেই 50টা আঙুঠিয়ে ব্ৰিটিছ অফিচাৰৰ ঘৈণীয়েকজনে ৰাখি দিছিলে। এণ্ড চেণ্ড থেংকছ টু দ্য মহাৰাজা, আৰু মহাৰাজাজনক থেংকছ পঠিয়াই দিছিলে। বাট হিজ ষ্টেট ৱাজ ছিকিউৰ্ড, কিন্তু তথাপিও তাৰ ৰাজ্যটো যেন সুৰক্ষিত হৈছিলে। আৰু এনেকৈ মহাৰাজাজনে সেই ব্ৰিটিছ অফিচাৰৰ হাতৰ পৰা তাৰ ৰাজ্যটো তেওঁ উদ্ধাৰ কৰিছিল। তেওঁ ভাবিছিল যে মোৰ বিপদ আহিব, আৰু তাৰ সেই বিপদ দূৰ কৰাৰ কাৰণে তেওঁ বুদ্ধি কৰিছিল যে মই ব্ৰিটিছ অফিচাৰৰ ঘৈণীয়েকজনক সন্তুষ্ট কৰিম, তাৰ কাৰণে আঙুঠি পঠাই দিছিল। আৰু গোটেইখিনি আঙুঠিয়ে মহাৰাজাৰ জনে যে 50টা আঙুঠি পঠাইছিল, সেই 50টা আঙুঠিয়ে অফিচাৰৰ ঘৈণীয়েকজনে ৰাখি দিছিল, আৰু তাৰ পৰিৱৰ্তে থেংকছ পঠিয়াই দিছিল। ইন 10 years he killed 70 টাইগাৰ, 10 বছৰত টাইগাৰ কিঙে 70টা টাইগাৰ মাৰিছিল। এণ্ড ডিডন্ট ফাইণ্ড এনি ইন প্ৰতিবন্ধপুৰম, আৰু টাইগাৰ মাৰি পেলাই প্ৰতিবন্ধপুৰমত যেন টাইগাৰৰ জনসংখ্যা কমি গৈছিল, এতিয়া প্ৰতিবন্ধপুৰমত টাইগাৰ নাই। চ' হি ডিচাইডেড টু মেৰি এ গাৰ্ল ফ্ৰম ৰয়েল ষ্টেট, আৰু সেইকাৰণে মহাৰাজাজনে এতিয়া সিদ্ধান্ত লৈছিল যে মই ৰয়েল ষ্টেটত বিয়া পাতিম, এনেকুৱা ৰাজ্যত বিয়া পাতিম যিটো ৰাজ্যত টাইগাৰৰ জনসংখ্যা বহুত বেছি থাকিব। হুইচ হেড মোৰ টাইগাৰ্ছ টু কমপ্লিট হিজ টাৰ্গেট, আৰু তাৰ যিটো টাৰ্গেট আছে যে মই 100টা বাঘ মাৰিম, তাৰ সেই টাৰ্গেটটো পূৰণ কৰাৰ কাৰণে তেওঁ এতিয়া টাইগাৰ থকা ৰাজ্যতেও বিয়া পাতিব। এণ্ড whenever he visited his in-laws, আৰু যেতিয়া তাৰ শহুৰেকৰ ঘৰত গৈছিলে টাইগাৰ কিঙে, he killed 5-6 টাইগাৰ্ছ, তেওঁ 5টা-6টা টাইগাৰ মাৰিছিলে। চ' he killed 99 টাইগাৰ্ছ and was feverishly anxious to kill the 100, আৰু এনেকৈ তেওঁ 99টা টাইগাৰ তেওঁ মাৰিছিল, আৰু এতিয়া তেওঁ ব্যাকুল হৈ গৈছিলে তেওঁ 1 নম্বৰ বাঘটো মাৰাৰ কাৰণে।
but couldn't find news about the presence of a tiger near a village proved disappointing. কিন্তু সেই এটা বাঘ আৰু তাৰ ৰাজ্যত পোৱা নাছিল তাৰমানে তাৰ ওচৰে পাজৰে গাঁৱত কোনো টাইগাৰ পোৱা নাছিল আৰু সেইকাৰণে মহাৰাজাজন ব্যাকুল হৈ গৈছিল যে মই এখন নম্বৰ বাঘটো কেতিয়া মাৰিব পাৰিম Now the Diwan was warned of his danger, so he visited People's Park in Madras. আৰু যেতিয়া সেই এটা বাঘ মহাৰাজাজনে নোপোৱা হ'ল তেতিয়া দিৱানক যিজন দিৱান আছিলে যাৰ গোটেই কাম কৰিছিল দিৱানে সেই দিৱানক তেওঁ ৱাৰ্ণ কৰি দিছিল সতৰ্ক কৰি দিছিল যে আপুনি যদি মোক বাঘ আনি দিব নোৱাৰে তেনেহ'লে আপোনাৰ বিপদ হ'ব আপুনি হয়তো আপোনাৰ চাকৰি হেৰুৱাব আৰু সেইকাৰণে দিৱানে কি কৰিছিলে so he visited People's Park in Madras Madrasৰ People's Park তেওঁ ভিজিট কৰিছিল and brought an old tiger and placed it in the forest and informed the Maharaja আৰু সেই People's Parkৰ পৰা তেওঁ এটা বুঢ়া টাইগাৰ আনি দিছিল আৰু ফৰেষ্টত ৰাখি পেলাই মহাৰাজাক ইনফৰ্ম কৰি দিছিল যে মহাৰাজা আপোনাৰ বাঘ পোৱা গৈছে The Maharaja took great care and shot the tiger and left the place with great wrath আৰু মহাৰাজাজনে যেতিয়া শুনা পালে যে বাঘ পোৱা গৈছে তেওঁ খুব আনন্দ মনেৰে সেই জাগাত গৈ পেলাই তেওঁ খুব সাৱধানতাৰে তেওঁ কি কৰিলে বাঘটো শ্বুট কৰিলে বাঘটো গুলিয়ালে and left the place with a great wrath আৰু তেওঁ সেই জাগাটো খুব আনন্দ মনেৰে তেওঁ তাৰ পৰা ঘূৰি আহিল but the bullet did not hit the tiger কিন্তু দুৰ্ভাগ্যবশতঃ কি হৈছিল তাৰ সেই বুলেটে তাৰ সেই গুলিত যেন টাইগাৰটো মৰা নাছিলে আঘাত পোৱা নাছিল but out of fear the tiger had collapsed যেতিয়া টাইগাৰ কিঙে গুলি কৰিছিল সেই গুলিৰ শব্দত টাইগাৰটোৱে কি কৰিছিলে বেহুছ হৈ গৈছিল তাৰমানে পৰি গৈছিল মাটিত আৰু টাইগাৰ কিঙে ভাবিছিল যে টাইগাৰটো মৃত্যুবৰণ কৰিছে now the stag killed the tiger যেতিয়া টাইগাৰ কিঙে সেই বাঘটো মাৰি পেলাই সেই জাগাৰ পৰা গুচি গৈছিল তেতিয়া ষ্টাফবিলাকে দেখা পাইছিল টাইগাৰ কিঙৰ লগত যিবিলাক ষ্টাফ আছিলে সেই ষ্টাফবিলাকে দেখা পাইছিল যে টাইগাৰটো মাৰা নাই বৰঞ্চ টাইগাৰটো জীৱিত হৈ আছে তেতিয়া ষ্টাফবিলাকে ভাবিলে যে এইটো নিউজ যদি আমি টাইগাৰ কিঙক দিওঁ তেনেহ'লে টাইগাৰ কিঙে আমাক পানিছ কৰিব আমাক শাস্তি দিব আৰু সেইকাৰণে তাৰ ষ্টাফবিলাকে টাইগাৰ কিঙক এইটো কথা ইনফৰ্ম নকৰি পেলাই সিহঁতে কি কৰিলে টাইগাৰটো মাৰিলে and brought it in grand possession আৰু টাইগাৰ কিঙৰ নিৰ্দেশ মৰ্মে সেই মৰা বাঘটো লৈ পেলাই তাৰ ৰাজ্যত পজেশ্যন ওলাল সমদল কৰিলে and it was the third birthday of the Maharaja's son আৰু এনেকৈ টাইগাৰ কিঙে যদি 100টা বাঘ মাৰিলে মাৰাৰ পিছত তেওঁ তাৰ পুতেকৰ আছিলে থাৰ্ড বাৰ্থডে টাইগাৰ কিঙৰ পুতেকৰ তৃতীয়তম জন্মদিন আছিলে and he wanted to buy a present from the toy shop আৰু মহাৰাজাজনে ভাবিলে যে মই মোৰ পুতেকক এটা ভাল গিফ্ট দিব লাগিব উপহাৰ এটা দিব লাগিব আৰু সেই কাৰণে তেওঁ টয় শ্বপত গ'ল he bought a wooden tiger which was poorly carved তেওঁ কি কৰিলে তাৰ নিজৰ পুতেকৰ কাৰণে সেই টয় শ্বপৰ পৰা এটা কাঠৰ টাইগাৰ এটা তাৰমানে পুতলা এটা লৈ আহিলে আৰু সেই কাঠৰ টাইগাৰটো তেওঁ তাৰ পুতেকক গিফ্ট কৰিলে while the Maharaja was playing with the prince a tiny sliver of the wooden tiger pierced his right hand which later on caused his death আৰু যেতিয়া মহাৰাজাজনে তাৰ পুতেকৰ লগত সেই উডেন টাইগাৰটো দি পেলাই খেল ধেমালি কৰিছিল খেলি আছিল তেতিয়া কি কৰিছিল সেই উডেন টাইগাৰৰ পৰা এটা হুল যেহেতু উডেন টাইগাৰটো ভালকৈ সজ্জিত কৰা হোৱা নাছিল ভালকৈ বনোৱা হোৱা নাছিল ইয়াৰ বাৰ্নিছটো ভাল হোৱা নাছিল সেই কাৰণে সেই টাইগাৰৰ পৰা সেই পুতলাৰ পৰা এটা হুল গৈ পেলাই মহাৰাজাজনৰ ৰাইট হেণ্ড মানে সোঁ হাতত সোমাই গৈছিল which later on caused his death আৰু যিটোৱে অৱশেষত তাৰ মৃত্যুৰ কাৰণ হৈ পৰিছিল যে মহাৰাজাজনৰ ৰাইট হেণ্ডত সোমাই গৈছিল এটা হুল আৰু সেই হুলৰ পৰা তাৰ সেই হাতত ইনফেকশ্যন হৈ পেলাই ঘাৰ সৃষ্টি হৈছিল আৰু সেই ঘাৰ পৰা তাৰ মৃত্যুবৰণ কৰিছিল thus the hunted tiger takes his final revenge upon the tiger king আৰু এনেকৈ সেই 100 নম্বৰ বাঘটোৱে কি কৰিছিল মহাৰাজাজনৰ ওপৰত ফাইনেল ৰিভেঞ্জ মানে তাৰ ওপৰত প্ৰতিশোধ লৈছিল সেই টাইগাৰ কিঙৰ ওপৰত সেই পুতলাটোৱে প্ৰতিশোধ লৈছিল আৰু এনেকৈ টাইগাৰ কিঙৰ মৃত্যু হৈছিল সো ইয়াতে ষ্টুডেণ্টবিলাক মনত ৰাখিবা ইয়াতে
আমি গম পালোঁ যে টাইগাৰ কিঙে মৃত্যুবৰণ কৰিলে কিন্তু তাৰ মৃত্যুবৰণ কৰাটো হৈছে এটা আইৰনি এটা হৈছে হাস্যাত্মক যেহেতু তাৰ যে মৃত্যুবৰণ হ'ল সেইটো কিন্তু সেই বাঘটো কিন্তু তেজমহৰ বাঘ নাছিলে বৰঞ্চ সেইটো বাঘ আছিলে এটা পুতলা আৰু সেই পুতলাটোৰ পৰাই তাৰ মৃত্যুবৰণ কৰিলে সো লেসনটোৰ পৰা আমি দুটা থিমে পালোঁ এটা হৈছে ডেথ ইজ ইনএভিটেবল মৃত্যুটো হৈছে অনিবাৰ্য যিটোৰ পৰা আমি কোনেও হাত সাৰিব নোৱাৰিম মৃত্যুটো মানুহৰ আহিবই আৰু আন এটা হৈছে যে যেতিয়া মানুহৰ হাতত পাৱাৰ আহি যায় ক্ষমতা আহি যায় তেতিয়া মানুহে ৱাইল্ড লাইফৰ প্ৰতি কেয়াৰ নকৰা হৈ যায় যিবিলাক বন্যপ্ৰাণী থাকে সিহঁতৰ প্ৰতি সুৰক্ষা প্ৰদান কৰিব নোৱাৰা হৈ যায় সিহঁতক আক্ৰমণ কৰাৰ কাৰণে সিহঁতৰ লক্ষ্য থাকে ঠিক তেনেকৈ টাইগাৰ কিঙৰো সেইটো লক্ষ্য আছিল তেওঁ যেতিয়া ভৱিষ্যতবাণী পাইছিল জ্যোতিষীবিলাকৰ পৰা যে তাৰ মৃত্যুটো টাইগাৰৰ দ্বাৰা হ'ব তেওঁ ভাবিছিল যে মোৰ মৃত্যু কেতিয়াও টাইগাৰৰ পৰা হ'ব নোৱাৰে আৰু মই টাইগাৰবিলাক মাৰি মই শেষ কৰি দিম আৰু সেইটো মত লৈ পেলাই তেওঁ টাইগাৰ চিকাৰ কৰা আৰম্ভ কৰি দিছিল কিন্তু দেখা গৈছিল যে তাৰ মৃত্যুটো হৈছিলে এটা উডেন টাইগাৰৰ পৰা এটা পুতলাৰ পৰা যিটো কোনেও কল্পনা কৰিব নোৱাৰে যে এটা পুতলাৰ পৰা তাৰ মৃত্যুটো হ'ব সো এইখিনি আছিলে এটা টাইগাৰ কিং আশা কৰোঁ সকলোৱে বুজি পাইছা সো আমি নেক্সটত আৰু ভিডিঅ' লৈ আহিম থেংক ইউ